নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো বহুত ভাল খবৰ পুনৰ নতুনকৈ পদ মুকলি কৰি দিলে অফিস এসিস্টেন্ট লগতে পিয়ন পদ তো এই পদকেইটা কোনটো ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰিছে তো ভিডিওটো থবিকে সকলোখিনি আপোনালোকক জনাই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এইখন হৈছে অফিচিয়েল এডভাৰটাইজখন তো এই পদকেইটা আছে ডিস্ট্ৰিক্ট এণ্ড লিগেল সাৰ্ভিস অথৰিটি যোৰহাটৰ ফালৰ পৰা তো ইয়াতে এডভাৰটাইজখন আহিছিল 21 মে 2024 তো ইয়াতে দুটা পদ মুকলি কৰিছে অফিস এসিস্টেন্ট আৰু পিয়ন তো দুটা পদে কন্ট্ৰাকচুৱেল হয় তো ইয়াতে অফিস পিয়ন যেটো অফিস এসিস্টেন্টৰ পদ হয় হেতুৰ কাৰণে দৰমহা ৰাখিছে 18000 আৰু ইয়াৰে যেটো ওয়াকিং ইন্টাৰভিউ হেতু অনুষ্ঠিত হ'ব 2 জুন 2024 আৰু পিয়নৰ যেটো পোষ্ট আছে হেতুৰ কাৰণে আপোনাৰ 12000 দৰমহা ৰাখিছে আৰু যেটো ওয়াকিং ইন্টাৰভিউ হেতু অনুষ্ঠিত হ'ব 30 জুন 2024 আৰু ইয়াতে আপোনালোকক ডিটেইলছ খিনি দিয়া আছে তো ইয়াতে অফিস এসিস্টেন্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি লাগে সকলোখিনি উল্লেখ আছে লগতে আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 21 ৰ পৰা 40 ৰ ভিতৰত আৰু নেক্সট আপোনাৰ পিয়ন পদৰ ইয়াতে ডিটেইলছ খিনি দিয়া আছে 21 ৰ পৰা 40 বছৰ বয়সলৈকে তো ইয়াতে সকলোখিনি উল্লেখ আছে আপোনালোকে যে সকলে ওয়াকিং ইন্টাৰভিউটো দিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাব তো ভিডিওটো এইখিনি আছিল আপোনালোকক দিবৰ বাবে ধন্যবাদ